আজি আমি R5 অর্থাৎ অনুশীলনী R5 6 নম্বৰৰ কোৱেশ্চনটো সমাধান কৰিম। দুটা আছে, দুটা কোৱেশ্চন সমাধান কৰিম। ফাৰ্স্ট কোৱেশ্চন আমাক দিয়া আছে হৰণফল নিৰ্ণয় কৰা, অৰ্থাৎ আমি ফাৰ্স্ট কোৱেশ্চনটো সমাধান কৰিম। আমি লিখি ললো সমাধান। সো লিখা দিয়া আছে আমাক 10x minus 25 ডিভাইডেড কি দিয়া আছে আমাক 2x minus 5। এতিয়া আমি এই 2x minus 5 টোৰে 10x minus 25 হৰণ কৰিব লাগিব। সো আমি লিখিম 10x minus 25 ব্ৰেকেট আছে, ব্ৰেকেট দি দিম। সো তলতে ব্ৰেকেট আছে 2x minus 5। এতিয়া আমি 10 আৰু 25 পৰা কমন কি আছে আমি তাৰ পৰা কমন লম, অৰ্থাৎ 10 আৰু 25 পৰা কমন আছে আমাৰ 5, ব্ৰেকেট আহি যাব। 5 লগত 2 পূৰণ কৰিলে 10 পাম, x আছে x প্লাস মাইনাস মাইনাস যাব। 5 লগত 5 পূৰণ কৰিলে আমি কিমান পাম 25। then x তলত আছে আমাৰ 2x minus 5। এটাকে ওপৰতো 2x minus 5 তলতো 2x minus 5 কেনসেল হৈ যাব, অৰ্থাৎ বাছি যাব আমাৰ 5। এটা হৰণফল নিৰ্ণয় কৰিব দিছিল, এটাকে আমি লিখিম নিৰ্ণয় হৰণফল হল 5। এতিয়া নেক্সট কুৱেশ্চন আছে আমাৰ এইটো 2 নম্বৰ প্ৰশ্ন। আমি প্ৰশ্নটো লিখি লম 20y plus 4 whole y square plus 5y plus 3 divided বা হৰণ 5y plus কি হ'ব 4। এটাকে আমি আগৰ নিচিনা হৰণ কৰিম 20y plus 4y square plus 5y plus 3 whole ধুনীয়াকৈ আহিব আমাৰ তলত 5y plus 4। এতিয়া আমি চাব লাগিব এই 5 এৰে 20 কেইবাৰ যাব 4 বাৰ, আৰু y plus 4 কেনসেল হৈ যাব, বাছি যাব y 4 whole y square plus 5y plus কি হ'ব 3। এইটো আছে আমাৰ নিৰ্ণয় হৰণফল। এটাকে আমি লিখি দিম নিৰ্ণয় হৰণফল হল